সৌ সৌ ল'ৰাবোৰে বিয়া পাতি পাতি যি দেখিছো মোৰ নিচিনা 27-28 বছৰীয়া সফল ডেকাবোৰক একেবাৰে বুঢ়াই বনাই পেলাইছে আৰু ইমান কেইজনী ছোৱালীৰ লগত কথা পাতিলো এজনীওনো 3 মাহ এটা টিকিব নালাগেনে ইফালে জন্মও লৈছো ধিদাং দাংকে দুখীয়া ঘৰখনত না বাপেকৰ চাকৰি আছিলে না হা সম্পত্তি মাটি বাৰী এগালমান আছে ক'তনো ছোৱালী আহিব হয় ঐ বিনোদ ক ঐ সপোনা কি হ'ল খবৰ এটা নাই যে তোৰ আৰু মানুহটো ঘপককে মিছলীয়া টাইপৰ হৈ থাকিলে যেন পাইছো মিছলীয়া মই আকৌ তোক কি মিছা কথা ক'লো হে কেলে তহঁতৰ নৈ পাৰৰ মাটিখিনিত দুইটাই এবাৰ বাও খেতি কৰিম বুলি কথা পতা নাছিলো আমাৰো খেতি মাটি কমটিৰ কাৰণেহে মনে মনে চহাই পেলালি কথা এষাৰো নকলি কি তই গৈছিলি নি নৈ পাৰলৈ তো এই মাত্ৰ গৈ দেখি আহিছো দুখেই লাগি গ'ল বুজিছ ঘপকে গৈ দেখি পালোগে হ'ব দে নিজৰ মাটি নিজৰ কথা যি ভাগে যি কৰিবলৈ মন আছে কৰ মানে হাৰামি চবে মই গৈ মাটি চহোৱা আগতে চহাই থৈ আহিলেগে দেখা যাব ৰ এই সৰু পোনাৰ বাপেকৰ সম্পত্তিত কোনে হাত দিয়ে প্ৰথম টোপোলাটো আপোনালোকৰ ঘৰতে দিছোহি আকৌ দেই কাদু ইজাল দিয়া দিনা আকৌ কাকো একো এটা ভালকে খোৱা নহল নহয় সেইকাৰণে বোলো আজি চবকে টোপোলা এটা দি ভাত এসাঁজকে খুৱাওঁ 200টা ভোট বেছিকে পাই জিকাটো ধেমালি কথা নহয় আকৌ খানা কিন্তু সেই ভাগে ডাঠকে দিব লাগিব আকৌ দেই কেলে নিদিম বাৰু আহিছো এবাৰ মহাজনৰ তালৈ যাওঁ চিধা কালি আকৌ সিহঁতৰ 9 ছোৱালী আনিলে নহয় নিমন্ত্ৰণটো কৰি ময়ো 9 ছোৱালী চাই থৈ যাওঁ কোনে কাক ভোট দিছিলে একো ঠিকনাই নাই নোখোৱালেও নহয় বুলিহে খানা এটা খুৱাব লৈছো যেনতেন এতিয়া আকৌ বোলে ৰাইজক খানা ডাঠকে লাগে পেহী হ'লেওনো বাৰু 1 কেজি ব্ৰইলাৰ গোটেই ৰাইজক কেনেকে খুৱাব হয় কেনেকে খুৱাম মানে সেই খাওঁ যদি আকৌ ময়ে তোক শিকাই দিব লাগে তইনো মোৰ লগত আছ কেলে ঘৰত যেতিয়া আলহী বেছি হয় মাংস কমটি হয় তেতিয়া কি কৰ কিনো কৰোঁ আৰু শাককে এগালমান কাটি মাংসখিনিৰ লগত একেলগতে সিজাই দিওঁ আজিও সেই ভাগে কয় ৰাইজে এনেও খানা ডাঠকে বিচাৰিছে নহয় ৰঙালাওয়ে ব্ৰইলাৰ মাংসই আলু গুটিয়ে চয়াবিনে দালিয়ে একেলগতে মিক্স কৰি বনাই দে বছ খানা ধুনীয়াকে ডাঠ হৈ যাব সোনকালে ৰাম ৰাম বেমাৰ হৈছে বুলি কৈ আজি ঘৰতে শুই থকা হ'লেই ভাল আছিলে ৰাতিলে আজি বেয়া লাজ পাম যেন লাগিছে কি কথা কৈছ হয় তই এইবোৰ এবাৰ ক'লো নহয় মুঠতে মই নোৱাৰো বুলি ক'লে নহ'ব নহয় গাঁৱৰ ৰাইজৰ আগত আমাৰ নাকটোহেঁত কাটি পেলাও বুলি ভাবিছ নি তই সেইবোৰ মই নাজানো মুঠতে মোক ডায়মণ্ড ৰিং লাগিবই তই আমাৰ ঘৰত নহয় কেনাই বুঢ়ী ঘৰত বোৱাৰী হ'ব লাগিছিলে আগ দুৱাই দি সোমোৱাই পিছ দুৱাই দি গু মাৰি উলিয়াই পঠিয়াই দিলেহেঁতেন ভাগ্য ভাল তই মোৰ হাতত পৰিলি তোক যি লাগে পিছত চব কিনি দিম খালি তই এইকেইটা দিন যেনে তেনে গাত চাদৰ মেখেলাযোৰ মেৰিয়াই থাকচোন নেলাগে বাৰু হাতত খাওঁ ডিঙিত মণি কাণত কাণফুলি পিন্ধি হিৰত দীঘলকে ৰঙা ফুটটো ল'বলৈ খালি যেনে তেনে চাদৰ মেখেলাযোৰ পিন্ধি থাক হেৰা শুনিছা আমাৰ নতুন মেম্বাৰনী বাইদেউ আহিছে বোৱাৰীক লগত লৈ ওলাই আহা বাহিৰলৈ এইবাৰহে মইলো কি ক'ব এতিয়া মেম্বাৰনী বাইদেউ আহিছে এইজনীয়েতো মৰিত বোলেও চাদৰ মেখেলা নিপিন্ধে এইভাগে বাহিৰলৈ ওলাই যাবগৈ লাগিলে মোৰ নাকটো ক'ত থাকিব বাৰু আজি ঐ নৈনা তই সঁচাকে নিপিন্ধ নি চাদৰ মেখেলা ইটছ নেনা হয় মোৰ নাম দিবনে ডায়মণ্ড ৰিং কৃষ্ণ প্ৰভু তোৰ লগত নোৱাৰিছো আৰু তই এটা কাম কৰ মোৰতো ঘূৰাইছে বুলি তই বিছনাখনতে শুই থাক মই বাহিৰৰ পৰা দৰ্জাখন মাৰি দিম তই কিন্তু ভুলতো বাহিৰলৈ ওলাই নাহিবি দেই চালা মিছলীয়া ঢোকে বা ফাৰাম জানা মোক ঠগিবলৈ আহে ময়ো চাই ল'ম কেনেকে মোক ডায়মণ্ড ৰিং নিদিয়ে যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে মই না চাদৰ মেখেলা পিন্ধিম না সেন্দুৰ ল'ম বোৱাৰী ঘটিলে তেতিয়াহ'লে পেহা পলুৱাই আনিলে বুলি আকৌ ৰিচেপশ্যনটো নকৰাকে নাথাকিব ইফালে ল'ৰাই ধনী ঘৰ ছোৱালী আনিলে বুলি কোৱা শুনিছো থুলমূলকে থলে নহ'ব আকৌ খানা ডাঠ লাগিব আমাক আৰু এইজনী যে তই নিজৰ খানালৈ মাতিবলৈ আহিছ নে আমাৰ ঘৰত খাবলৈ আহিছ বাৰু আজিতো খুৱাই লচোন তাৰপিছত দেখা যাব লাহে ধীৰে বোৱাৰীজনী বাৰু ভাল ঘৰৰে দেই একেবাৰে লখিমী বোৱাৰী এইজনী ওলালেহি ইমান সময় লাগেনে ভিতৰৰ পৰা ওলাই আহোঁতেহে পেহী তেতিয়াহ'লে বোৱাৰী ঘটিলি ঘৰ একেবাৰে গপগপীয়া হৈ আছে যেন পাইছো এইজনী একেবাৰে জেগাতে দিলে এনেকে ক'লে জানি বুজি কোৱা আগতেহে লাগে এদিন থাকি চাবিও হোৱাই তেতিয়া গম পাবি নহয় কেনেকুৱা লাগে বোৱাৰী ঘটিলো বাৰু দেই এতিয়াও এনেও গপগপীয়াই হ'ব দেচোন তই অকলে ওলাই আহিলি যে নে 9 ছোৱালী বাহিৰলৈ ওলাই আহিবলৈ লাজ কৰিছে লাজ কৰিবতো নকয় 9 ছোৱালী লাজ নকৰিব নি আৰু তাতে ৰাতিপুৱাৰ পৰা কামকে কৰি আছে এতিয়া হেনো মূৰটো অকণমান বিষাই আছে মই জোৰ কৰি শুৱাই থৈ আহিছো শুইছে বোৱাৰী অকণমান শুইছে এতিয়া তেতিয়াহ'লে মই মাতি ভুলেই কৰিলো হপাই শাহুৱেকে বোৱাৰীকে মৰম চেনেহ কৰি আছিলি নে তেতিয়াহ'লে তোৰ এখন কপাল আৰু দেই ৰাতিলে আমাৰ ঘৰত খানা এটা দিছো খালে যাবি যাম তোৰ ভাগৰ পাৰ্টিটো নোখোৱাকে থাকিবলৈ পাৰিনে খানাটো কিন্তু ডাঠকে দিব লাগিব
হেন খানা নচলিব আজি মোৰ ঘৰত খানা এনেও দাঁত পেহী এনেও দাঁত এনেকে ইঘৰে সিঘৰে সদায় যদি খানাকে ওলাই থাকিলেহেঁতেন ঘৰখনত বহুত খৰচ কমি গ'লহেঁতেন কলৈ যায় মেম্বাৰণী ঘৰত খানাটো কিহে দিব কেইটা বজাত গ'লে ভাল হ'ব অকণমান খবৰ লৈ আহোগৈ বুলি ভাবিছোঁ একো দৰকাৰ নাই ৰাতিপুৱা কি কৈছিলো মই আপোনাক 2টামান বজাত পথাৰলৈ যাম বুলি কৈছিলো নে নাই বাঁহ সিঁচিবলগীয়া মাটিখিনি চাই আহিমগে বুলি সিঁচিবলগীয়া দিনা ৰাতিপুৱা গৈ ধুনীয়াকৈ সিঁচি থৈ আহিমগৈ হাল বাই মেলি আজৰি কৰি থৈছোঁ ধুনীয়াকৈ এতিয়া আকৌ মাজে মাজে গৈ চাই থৈ নাহিলে কোনোবাই লৈ যাবগৈ নি তোমাৰ মাটি নগলে নাই আকৌ তোৰ নিচিনাটো নিজৰ পথাৰখনলৈ যাবলৈ মই ভয় কৰি থকা নাই নহয় অকলে পুনাই দিওঁ গুটিক লৈ অহা হ'লে ভাল আছিলে ইমানখিনি বাট অকলে অকলে গৈ থকাতকৈ লগ এটা হোৱা হ'লে গৈও ভাল লাগিলেহেঁতেন সৌ পুনাই কেতিয়াবা নকৰিবলগীয়া কাম কৰে নহয় সেইকাৰণেহে আহিবলগীয়া হয় খুইদেউ গৰু লৰাবলৈ যায় নি ক'তনো গৰু লৰাবলৈ যাবি হয় এইফালে আমাৰ গৰু এইফালে নেবান্ধো নহয় নৈ পাৰলৈ যাওঁ বাঁহ সিঁচিবলগীয়া মাটিখিনি চাই আহোঁগে ইমান দুপৰীয়া নৈ কিনাৰলৈ এনেকে অকলে অকলে যোৱাটো কিন্তু ভাল কথা নহয় এতিয়া গম পালি ইলেকশ্যন চিলেকশ্যন আহিলে কাৰো পকৰত দেখা দেখিকে কেলেই ঘূৰিব নালাগে হে সেইবোৰ ঢেৰ কথা ঘূৰো বুলিলে আমিও পাৰোঁ হ'লেও নুঘূৰো মাষ্টৰ পুতেকৰ পকৰত ঘূৰি কিডাল পালি ইলেকশ্যনৰ কেইদিন অৱশ্যে টকা কেইটামান চুবলৈ পাইছিলি আজিলৈকে আছেগে জানো সেইকেইটা টকা এদিন যে মই বুজাওঁতে মোকে বেয়া পাইছিলি উভতি ধৰিছিলি এতিয়া বুজি পালি জিকা হ'লেতো ভালেই আছিলে জয় জয় মই হ'লহেঁতেন কিন্তু হোৱাৰ পিছত তোৰ নিচিনা ঘটিয়াম বাটিয়াম তোহঁতক কোনেও পাত্তা নিদিয়ে বোপাই নেজানিলে আমাক সুধিবি এতিয়া সবে মোকে পাই চাগে মইনো কি ভুল কামডাল কৰিলো এতিয়াহে এনেকে কৈছে ইলেকশ্যনৰ কেদিন মোক দেখাৰ লগে লগে পেটুৱা 100 টকা দে পেটুৱা 200 টকা দে পেটুৱা আলু কিনি দে দালি কিনি দে কোনে কৈছিলে আপুনিওতো খাইছিলে দতি এতিয়া পাহৰিলে মেম্বাৰণী আমাক নমতাকে থকা নাই নহয় সিহঁতৰ ঘৰৰ মানুহে আহি দেখোন দাদাকে মোকে নিজে টোপোলা দি থৈ গৈছে অকণমান আগত সেইফালে দিয়ে আহিছো মই ব্ৰইলাৰ আনি চোতালত পেলালেহি ব'ল নহ'লে চাৰিটাই পাক এটা মাৰি দিওঁ খানা কিমান দূৰ আগবাঢ়িছে খবৰ এটাকে লৈ আহোঁগে বলক বলক অকণমান আগতীয়াকে গৈ যদি কিবা এটা সহায় কৰি দিবগে পাৰো কামে কাজে তেতিয়া মোৰ সিমান এটা লাজ নালাগিব নহ'লে অকল খোৱা সময়ত গ'লে নিজকে কিবা খকুৱা লাগিব উৱা আলু ইমানখিনিকে কেলে ক'তনো ইমানখিনি দেখিলে হয় পেহী গোটেই গাঁৱৰ ৰাইজক খুৱাবলৈ আলু আধা বস্তা এটা নালাগিব নে লাগিবতো কেলে নালাগিব আকৌ আমাৰ নখোৱালে দেখোন এবস্তা আলু আনে ঐ তই বহি বহি কি চাই আছ তোক মই যিটো হিচাপ দিছিলো সেইটো হিচাপ মতে একোৱে নাই হোৱা যে যি দেখিছো এইজনীৰ লগত নহ'ব মোক উধাই মুধাই খৰচহে কৰাব যেন লাগিছে আজি মাংস মোৰ হিচাপ মতে আনিলি নে তাই হিচাপ মতে আনিছ নাই অনা এতিয়ালৈকে অনাগে নাই মাংস আপোনাৰ হিচাপ মতে আনিম দিয়ক 1 কেজি কি হলো ল'ৰাহেঁত খানা গোন্ধ পাই হ'বলা বৰ খিট দাঁত ওলাইছে হে নক'ব আদতি ইহঁত কেইজনীৰ লগতে ধেমালি কৰি আছো অথনিৰ পৰা খানা বুলিলে আকৌ হাঁহি ধেমালিহে মেইন খোৱাটোনো কি আৰু আমি দেখোন সদায় খায়ে থাকো ঐ তহঁত কেইজনী চাই থাকিবলৈ নালাগে মুখ মেলি হাত কাট ৰাজহা আৰম্ভ কৰিলেই দেখোন লাহে লাহে দেখিছচোন হেই আমি এনেইহে আহিছো ইমান ডাঙৰ খানা এটা আয়োজন কৰিছ কামনো কিমান কি আগবাঢ়িছে তাকেই চাই যাওঁ বুলিহে আহিলো ব্ৰইলাৰ চইলাৰ কাটিব আছে যদি উলিয়াই দিয়ক আমি মানে কামে কাজে লাগো বুলি অকণমান সোনকালে আহিছো আপোনালোকৰ মেম্বাৰণী বাইদেৱে আপোনালোকক কষ্ট নিদিয়ে ব্ৰইলাৰ চইলাৰ একেবাৰে টাউনতে কাটি অকল মাংসকণহে আনিব ঐ দাদা চোতালত পেলাই থোৱা কেইটাকে মই ব্ৰইলাৰ বুলি ভাবিছিলো ধেত ৰঙালাওহে মানে খানাও বৰ ভাল হ'ব যেন লগা নাই মাত খাও ভালকে দিয়া নাই ব'ল যাওঁগে ৱা এই ল'ৰাটো কলৈ গ'লগে বাৰু এতিয়ালৈকে দেখা দেখি নাই পিছবেলা ভেকুৰী বেঙেনা পিটিকি ভাত খাম বুলি কোৱা দেখি গৰম ভাত দুটামান বনাই থলো নাই ক'ত খাবহি পিছবেলা ভাত গৈ গৈ ৰাতি সাজৰ হ'বগে এতিয়া কি কৰ যাওঁ নে নেযাওঁ সঁচা কথা ক'বলৈ গ'লে মাতিছে যদিও মোৰ কিন্তু লাজহে লাগিছে পাই যাবলৈ ক'লেনো কি হ'ব মোৰো একেই এটা মনে যাওঁ লাগিছে এটা মনে নেযাওঁ লাগিছে আৰু অকণমান গধূলি হৈ লগ নহ'লে গ'লেও মানুহে নেদেখাকে ৰাতি যাম ঠিকেই কৈছ ৰাতি অকণমান দেৰিমূৰীয়াকেই পাকটো মাৰি দিম নহ'লে 7:30মান বজাত আজৰি হৈ মেলি একেবাৰে ওলাই আহিবি এই ইলেকশ্যনবোৰ যে এনেকুৱা গণ্ডগোলখন লগাবলৈহে আহে মই পটাপট ভৰি হাতকেইটা ধুই লওঁগে দেই তহঁতকেইটা কিন্তু সোনকালে আহিবি নহ'লেকে মই ৰৈ থাকিম ব'লৈ সৰু পটাপট যাব লাগে আজি হেনো খানাত ব্ৰইলাৰ মাংস ৰঙালাওৱে বনাইছে ৰঙালাওৰ লগত ব্ৰইলাৰ বনালে এনেকুৱা যে মজা লাগে ব'ল পটাপট আহোঁগে সোনকালে গ'লেহে ধুনীয়া ধুনীয়া মাংস কেইপিচ পামগে মনকো লগ ধৰি লৈ আহিবি ঐ চাৰিটা একেলগতে যাম আজিতো পিছবেলাও ভাত খোৱা নাই টেংকি পুৰা খালী হৈ আছে খানাত আজি আধা চৰু ভাত ময়ে খাম মামা
গধূলিলৈকে ক'ত আছেগে হয় জবা পেহীৰ লগত ৰাস্তালৈ ওলাই গৈছে চাগে কেতিয়াবা আকৌ এনেকুৱাখিনি সময়ত তিনিআলিৰ পৰা পাক এটা মাৰিগে নহয় ঐ গুটি গুটি ঐ গুটি গুটি আহিলি চা আকৌ আমাৰ ঘৰত মাও নাই দেউতাও নাই ক'লৈ জানো ওলাই যায় ইমান গধূলি গধূলি আহিব আকৌ তই কিবা ঘৰ ৰখীয়া নি বল বল ৰাস্তাত এনেও লগ পাবি ৰাস্তাতে কৈ থৈ যাবি যোৱাটো এনেও যাম নেযাওঁ বুলি কোৱা নাই নহয় ক'ৰবাত যদি খাবলৈ মাতে নগ'লেহে মোক দেউতাই গালি দিয়ে বল সোনকালে আহৈ ভাল ভাল মাংস কি পিছ শেষেই হৈ থাকিব নহ'লে পেহীৰ কথা ভাবি থাকোঁতে মুখৰ আগতে ওলালেহি অ' পেহী আপোনাৰ লগত আমাৰ মা যোৱা নাছিলে নি মোৰ লগত ক'ত মোৰ লগত গৈছেনো তহঁতৰ মাক ৰাতিপুৱাৰ পৰা দেখিয়ে পোৱা নাই মই মেম্বাৰণী ঘৰলৈহে গৈছিলোঁ খানা দিছে নহয় আজি তাত শাক কাটিবলৈ গৈছিলোঁ আকৌ এই মাজনী সঁচাকৈ ক'লৈ গ'লগৈ বাৰু অ' পেহী আমাৰ ঘৰত মাও নাছিলে দেউতাও নাছিলে মই অকল দৰ্জাখন জপাই থৈ আহিছোঁ বাহিৰৰ পৰা মাক লগ পালে কৈ দিবচোন দেই মই খানা খোৱা তালৈ গৈছোঁ বুলি দেউতা তাতে আছেগৈ আকৌ অথনিতে যোৱা ঘৰলৈ এতিয়ালৈকে ঘূৰিবই পৰা নাই দেখিছনে কথা গোটেইটো কেনেকুৱা ফেলফেলাই আছে বুলি ভাবিছ হ'ব বাৰু যা মই মাক লগ পালে কৈ দিম খানালৈ যাওঁনে মেলেঙা ব্ৰইলাৰ মাংসই আজি ভাত মুঠি ভালকৈ দগৰি থৈ আহোঁগৈ যা যা গ'লে গম পাবি চিকটিজনীয়ে যিকণ মাংস আনিছে দগৰাকী চেলেকিবলৈ নোজোৰে ঐ গৰু অকলে আহিলি যে মাৰক জোৰ কৰি লৈ আহিবলৈ নোৱাৰিলি হিচাপ নিকাচবোৰ ভালকৈ আজিলৈকে কৰিবলৈ নিশিকিলেও এই মানুহজনীয়ে ঘৰত মিঠা মিচি তেল নিমখখন খৰচ কৰি থকাতকৈ ইয়াতেই ভাতকেইটা খাই গ'লেহি হয় মা দেখোন ঘৰতে নাই লগ ধৰি লৈ আনিবলৈ কি ঘৰত নাছিলে নি মাৰে নাছিলেতো নকওঁ আপোনালোকে যাব বুলি মই ঘৰত ভালে সময় অকলে অকলে ৰখি আছিলোঁ পিছত বহুত দেৰিলৈকে কোনো নোযোৱা দেখিহে গুচি আহিলোঁ ৰাস্তাত আকৌ জবা পেহীবোৰ লগ পাইছিলোঁ মাৰ কথা সুধিছিলোঁ নহয় পেহীও নাজানো বুলি ক'লে তহঁতকেইটাই খাই বৈ একেলগতে গুচি আহিবি ক'লৈনো গ'লগৈ এই মানুহজনী যি দেখিছোঁ মই চাই থাকিলে নহ'ব এতিয়া ভয় খাই থকা কথাটোৱেই হ'লগৈ পটাপট ভাতকেইটা খাই গুটি বাপেকক কথাটো কৈ লগালগ নৈ কিনাৰলৈ যাম সেই থিয় দুপৰীয়াখননো নৈ কিনাৰলৈ যায়নে মানুহ তেতিয়াই ভাবিছিলোঁ আজি চাগে কিবা এটা গণ্ডগোল হ'বই বুলি সেয়াই হ'ল